নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া মই কাপোৰ চিলাই আছোঁ। আপোনালোকে দেখা পাইছে আজি মাহঁতৰ ঘৰত যাম, সেইটো কাৰণে নতুন কাপোৰ এযোৰ উলিয়াই মই চিলাই লৈছোঁ। এইটো মাহঁতৰ বিহুখন মাজৰ বিহুখন হয়, সেইটো কাৰণে বিহুত পুৰণা মেখেলা চাদৰ পিন্ধিবলৈ এনেই দেখিবলৈ বেয়া লাগি, সেইটো কাৰণে মই নতুন মেখেলা চাদৰ আছিলে এইযোৰ উলিয়াই মই ধুনীয়াকৈ চিলাই ল'লোঁ। এয়া মেখেলাখন হৈ গ'ল, আপোনালোকে দেখা পাইছে এইখন। এয়া মেখেলাখন চিলাই কমপ্লিট হৈ গ'ল, দেখা পাইছে আপোনালোকে। চিলাওঁতে অকণমান কোচ খাই গৈছে, যিহেতু কাপোৰযোৰ ইমান এটা ভাল নহয়। এইফালে কাপোৰ জাপি আছোঁ ধুনীয়াকৈ, এইটো বেটাক লাগিব, সেইটো কাৰণে কাপোৰবিলাক জাপি ভৰাই আছোঁ। এইবিলাক মান কাপোৰবিলাক এইখিনি ধুতি যিহেতু তাত গৈ পিনে মান ধৰিব লাগিব ন, সেইটো কাৰণে কাপোৰবিলাক ভৰাই হৈ তাৰ পিছতে মই আকৌ পাকঘৰত আহিলোঁ আৰু এইবিলাক চব্জিবিলাক ভৰাই লৈছোঁ। আপোনালোকে দেখা পাইছে কি কি আছে। এয়া আছে বেঙেনা, আলু, পিঁয়াজ, বিলাহী আৰু বিস্কুট কেইটামান লৈ লৈছোঁ, লগতে মিঠাই, বুনিয়া আৰু গুৰ, চিৰা সেইবিলাক লৈ লৈছোঁ। যিহেতু বিহুত মাহঁতৰ ঘৰলৈ গ'লে মানে খালী হাতে গ'লে বেয়া লাগে ন, সেইটো কাৰণে চব্জি লৈ গৈছোঁ আৰু চিৰাবিলাক লৈ গৈছোঁ। এইখিনি হৈছে চিৰা, ভৰাই মোৰ ৰেডি হৈ গ'ল, কাপোৰবিলাকো ভৰাই ৰেডি হৈ গ'ল, চব্জিবিলাকো। আৰু এতিয়া মই গাড়ীখনত ভৰাই লৈছোঁ ধুনীয়াকৈ। দেখা পাইছে গোটেই পিছৰ চিটখন মানে ভৰ্তি হৈ যায় ঘৰত যাওঁতে, আৰু ঘৰৰ পৰা আহোঁতেও মানে গোটেই পিছৰ চিটখন মানে ফুল্টি হৈ আহে, খালীকৈ এদিনো নাহে। আৰু এইবিলাক চব্জিবিলাক মই ধুনীয়াকৈ ভৰাই লৈছোঁ। কাপোৰখিনি ফাৰ্ষ্টতে ভৰাই ল'লোঁ, এতিয়া মই চব্জিবিলাক ভৰাই লৈছোঁ। এয়া দেখা পাইছে। আৰু লাষ্ট এইকেইটা বস্তু আছিলে, ইয়াৰ ডাইপাৰ আৰু আছিলে বেটা ভাগৰ গাৰুটো আৰু বেটা ভাগৰ খেলনা বস্তুখিনি আছিলে। সেয়া মই ধুনীয়াকৈ ভৰাই ল'ম এতিয়া। আৰু এয়া আপোনালোকে দেখা পাইছে গোটেই চিটখন মানে ভৰ্তি হৈ গ'ল, চাওক।